তো এয়া হ'ল কাচি আৰু এইখন হ'ল কলপাত আৰু এয়া হ'ল গামোচা। তো কথাটো হ'ল এনেধৰণৰ গাইজ যে আঘোণ মাহত আমি লক্ষীক আদৰো, মানে আগ লৈ আহোঁ পথাৰৰ পৰা আনি মন্দিৰত থওঁ বা আমাৰ যি থাপনা থাকে তাতে থওঁ। আৰু মানে আজিকালি যিটো ছিজন চেঞ্জ হৈ গৈছে, মানে ঠাণ্ডাও কেতিয়াবা চব বস্তু আগতীয়াকৈ হৈ যায়। তো সেইকাৰণে আমাৰো ধানৰ কাতি মাহতে কাটা মাৰা প্ৰায় শেষ হৈছে, কিন্তু অলপ ধান আছে পথাৰত। আৰু যিখিনি ধান কাটা মাৰা হৈছে সেইখিনি কিন্তু আমি ঘৰত অনা নাই। তো এতিয়া যিখিনি ধান কাটা নাই সেই তাৰে পৰা আমি আগটো প্ৰথমতে লৈ ঘৰত আনিম। তাৰ পাছতে যিবিলাক মাৰিছিলোঁ ধান সেইবিলাক মানে ঘৰত আহিব। কথাটো মানে বেলেগ ধৰণৰ গাইজ। তো চাই থাককচোন, সকলোখিনি বুজাই কৈ আছো তাতে গৈ কিনে আপোনালোকক। তো বলক মোৰ লগত আপুনি বলক 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 আগটো আনো আৰু লক্ষীক আদৰি আনো আপোনালোকক। তো গাইজ আহি পালো পথাৰ, আৰু পথাৰৰ পাছফালে চাওক ধান পুৰা কাটা হৈ গৈছে। ধান নাই, চাৰিওফালে ধান নাই, কিন্তু সেই যে মাজত দেখি আছে তাত ধান আছে। তাত ধান অলপ আছে, মানে হাতীয়ে চটকি ঠেৰা ফেৰা কৰি দিছে ধানখিনি। তো চাৰিওফালে ধান চটকিছে, সেয়া যিয়ে নহওক আৰু চাওক না ধানে নাই। তো যি আছে তাৰ পৰা মই আগটো লৈ যাওঁ, লৈ যাই কিনে আৰু এইখিনি ধান কাটো নে নাকাটো তাকে ভাবি আছো। মানে এৰিবও নোৱাৰো, ল'বও নোৱাৰো, এনেকুৱা হৈছে। মানে কাটা তো কামলা দি কাটিব লাগিব, নিব গাড়ী দি নিব লাগিব, মাৰিব মেচিন দি মাৰিব লাগিব, গৰুটো নাই আজিকালি। তো সেইখিনি খৰচে নুঠিব তাৰমানে। তো চাওক এই অৱস্থা নাইয়ে। তো এয়া তো সেইকাৰণে ভাবি আছো কি কৰোঁ কি নকৰোঁ, মানে বিপাঙত পৰিছোঁ। এখন এৰিও থৈ যাব নোৱাৰোঁ মই। তো এয়াই হ'ল, এতিয়া ধান মই বিচাৰি কাটিব লাগিব হৈছে ইয়াতে আগ। তো সেই চব হাতীৰ খোজ গাইছ, এয়াই আৰু এয়াই খেতি। তো আগটো কৰিব পাৰে এটা উঠাই দিওঁ আৰু। তো গাইছ ইয়াৰ পৰা কেইগছমান কাটি লওক। তো ইয়াতে ধান আছে, তো এয়া ইয়াৰ পৰা কাটি লৈ আছো। তো গাইছ আগটো কাটা হ'ল বাৰু, এয়া আগটো কাটছো। আগটো কাটা হ'ল, এতিয়া কলপাতৰে এনেকৈ মেৰিয়াই দিব লাগিব মাজত ৰাখি কেনে, আৰু লগত কাচিখন দিব লাগিব এনেকৈ। তো দি এইটো কলপাতটো মেৰিয়াই দিয়ক সুন্দৰ কৰি, এইটো মেৰিয়াই দিয়ক, আগটো ওলাই থাকিব এনেকৈ। ইয়াৰ পাছত এই গামোচাখনেৰে মেৰিয়াই লওক বঢ়িয়া কৰি। তো গাইছ এনেকৈ বঢ়িয়াকৈ কাচিখন পাতৰ ওপৰত ধানখিনি দিছোঁ, তাৰ ওপৰত কাচিখন দিছোঁ, তাৰ ওপৰত গামোচাখন দিছোঁ। এতিয়া গাইছ কথাটো হ'ল যে মানে ধানখিনি যেতিয়া মই মূৰত ল'ম, মূৰত লৈ যাব লাগিব যাওঁতেতো, তো মূৰত যেতিয়া ল'ম মানে তেতিয়া মানে আমাৰ কথা ক'ব নোৱাৰি বুলি কিবা পৰম্পৰা আছে, কিন্তু মোৰ জানিব ইচ্ছা আছে এই যে কথা কিয় ক'ব নোৱাৰি। তো নোৱাৰি বুলি কৈছে, সৰুৰ পৰা এনেকৈ নি আছোঁ, আৰু আজিও তেনেকৈ লৈ যাম। কথা যিটো ক'ব নোৱাৰোঁ, কোনোবাই মাতিলেও মাত দিব নোৱাৰোঁ। তো এনেকুৱা আৰু মানে কি পৰম্পৰা আছে আমাৰ ফালে। আপোনালোকৰ ফালে কেনেকুৱা আছে কমেণ্ট কৰি জনাবচোন। তো এতিয়া মানে মই গৈ আছোঁ গাইছ, কথা নকওঁ। চাবচোন গাইছ, আপোনালোক যে কৈছিলোঁ যে মাতিব নোৱাৰি বুলি, এই ল'ৰাটো যে আহি আছে মোক মাতাৰ চেষ্টা কৰি আছে, আপুনি শুনিবচোন। এয়াই হ'ল পৰম্পৰা মানে। তো গাইছ এনেকৈ আহি পালোঁ ঘৰত। তো ঘৰখন উদং উদং হৈ আছে, বিয়া যোৱা বেছি দিন হোৱাই নাই। আৰু সেয়া মোৰ মা, মোৰ মৰমৰ মা। তো মায়ে মোক আদৰি নিব আহিছে, কাৰণ আজি লক্ষী ঘৰত আহিছে। তো এনেকুৱাকৈ মায়ে ধূপ চাকি বন্তি লৈ মোক আদৰি নিব আহিছে। কাৰণ এনেকুৱাকৈ অকল আমাৰ ঘৰতে নহয়, আমাৰ এই অঞ্চলৰ প্ৰত্যেকৰ ঘৰতে এইটো নিয়ম প্ৰচলিত হৈ আছে পূৰ্বপুৰুষৰ পৰা। আমি সৰুৰ পৰাই দেখিছোঁ, আৰু আমি নিজেও সৰুৰ পৰাই যিহেতু আগ আনিছোঁ। তো এনেকুৱাকৈ পৰম্পৰা চলে। আৰু আপোনালোকৰ ফালে কেনেকুৱা পৰম্পৰা চলে তো আপোনালোকে কমেণ্ট কৰি জনাব, কাৰণ ঠাই বিশেষে অলপ অলপ নীতি নিয়মবিলাক অলপ অলপ সলনি হয়। তো সেইকাৰণে অসম হয়নে নহয়? তো বাৰে বৰণীয়া সংস্কৃতিৰে ভৰপূৰ এইখন অসম। তো ইয়াত সকলো জাতিৰে নিয়মবিলাক অলপ অলপ হ'লে বেলেগ, কিন্তু মেইন যি ভগৱান তো সেইটো এটাই হয়। তো সকলোৰে ভগৱান এটাই।
তো এনেকৈ আনা হ'ল আমাৰ আগ লক্ষীক আদৰা অনা হ'ল কিন্তু এটা কথা এতিয়াও মানে আমি নতুন ধানখিনি খাব নোৱাৰো যদিও আমি গৰুৰে মানে হাল বোৱা নাই গৰুৰে মানে মৰণা মৰা নাই তথাপিও মানে গৰুক ভাতটো আগত দিব লাগিব গৰুক ভাতটো আগত দিয়াৰ পাছত আমি তাৰপাছত সেইবিলাক ভাত খাম মানে পৰম্পৰাটো আমি ৰক্ষা নকৰো অসমীয়াক বাই বাই দিব লাগিব আৰু বুজিছা